গোৰ্খা ষ্টুডেণ্ট ইউনিয়নে যিটো পাতিছে এটা সমন্বয়ৰ কাৰণে তেখেতসকলে চেষ্টা এটা দিছে আৰু ইয়াত এটা এডুকেশ্যনেল এনভাইৰনমেণ্ট কেনেকৈ ডেভেলপ কৰিব পৰা ছ'চিয়েল ৰেছপনচিবিলিটি কি কি আছে অৰ্থনৈতিকভাৱে আমি কেনেধৰণে সচ্ছল হ'ব পাৰোঁ সামাজিকভাৱে কেনেকৈ আমাৰ সমাজকালটো উত্থান কৰিব পাৰোঁ তাৰ ওপৰত বিস্তৃত চৰ্চা সকলোৱে লোৱাৰ কাৰণে হৈছে আৰু আগন্তুক দিনত তেখেতসকলে অন্যান্য এনভাইৰনমেণ্টেল ডেভেলপমেণ্টৰ লগত ছ'চিয়েল ডেভেলপমেণ্ট এডুকেশ্যন ডেভেলপমেণ্টৰ ক্ষেত্ৰত কাম কৰি যোৱাত সহায় কৰক আৰু নিজৰ এডুকেশ্যনেল যিটো ডেভেলপমেণ্ট তাক আগবঢ়াই নি অসম তথা ভাৰতবৰ্ষক এটা ভাল জাতি হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ যিখন এটা সংকল্প লৈছে তাৰ বাবে মই তেখেতসকলক ধন্যবাদ। আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ এটি সমাৱৰ্তনৰ আয়োজন হৈছিলে। জামুগুৰিৰ গমেইপাৰত যিটো সমাৱৰ্তনৰ আয়োজন হৈছিলে তাত উপস্থিত থাকি নথৈ আনন্দিত লাগিছে, কাৰণ ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যত প্ৰজন্মই গোটেই দেশ সমাজটো নিয়ন্ত্ৰণ কৰি চলিব লাগিব ভৱিষ্যতে। গতিকে তেখেতসকলক উৎসাহ যোগোৱা, তেখেতসকলক সাংগঠনিক জ্ঞান দিয়াটো আমাৰ দায়িত্ব। সেই সূত্ৰে আমি ইয়াত আহিলোঁ, উপস্থিত থাকিলোঁ, ইহঁতৰ লগত কথা বাৰ্তা পাতিলোঁ। আগন্তুক দিনত গোৰ্খা জাতিৰ সমস্যাৰ হকে মাত মাতিবৰ কাৰণে আমি কি ধৰণে শক্তিশালী সংগঠন এটা নিৰ্মাণ কৰিব পাৰিম সেই বিষয়ে আলোচনা কৰিলোঁ। ইয়াৰ লগতে অসমৰ বৃহত্তৰ অসমীয়া সমাজৰ সমাজ ব্যৱস্থাৰ লগত মিলিজুলি আমি কিদৰে গোৰ্খা জাতিক আগুৱাই লৈ যাব পাৰিম সেই বিষয়ে আলোচনা হ'ল। অসমৰ প্ৰতি অহা প্ৰতিটো ভাবুকিকে আমি কেনেধৰণে আমি ফেচ কৰিব পাৰিম সেই বিষয়ে আলোচনা হ'ল। বিভিন্ন ধৰণৰ আলোচনাৰ মাধ্যমেদি অনুষ্ঠান সুসম্পন্ন হৈছে, ভাল লাগিছে। আমি আশাবাদী ভৱিষ্যতৰ দিনত গোৰ্খা ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল হ'ব, তাত আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰিম বুলি আশাবাদী। প্ৰত্যেক কলেজত যেনেকৈ নেপালীত মেজৰ হ'ব লাগে সেইটো বিষয়ে কি ক'ব? নাই চাওক, এতিয়া আমাৰ এটা কথা, আমাৰ কিছু বছৰ পূৰ্বে আমাৰ যিমান গোৰ্খা ৰাইজ আছে, যিমান গোৰ্খা দল সংগঠন আছে, সকলোৱে আমি একেমুখে এটা কথা কৈছিলোঁ যে আমাক নেপালী মাধ্যম নালাগে। এই কথাটো আমি কোৱা কথা নাই, আমাৰ পূৰ্বপুৰুষ কালৰ সময়ত কোৱা কথা যে আমি য'তেই আমাৰ গোৰ্খা জনগোষ্ঠীৰ বসবাস আছে তাত আমি অসমীয়া মাধ্যমৰ বিদ্যালয়ে খুলিছোঁ। বেলেগ জাতি জনগোষ্ঠীৰ নিচিনা আমি বেলেগ মাধ্যমৰ বিদ্যালয় খোলা নাছিল। আমি অসমীয়া মাধ্যমৰ বিদ্যালয় খুলি সেয়া লাগিলে বিষ্ণুলাল উপাধ্যায় হওক, সেয়া লাগিলে প্ৰসাদ সিং চুব্বাই হওক, সেয়া লাগিলে আমাৰ বেলেগ যিমান মনীষী আছে সকলোৱে হওক। কিন্তু এতিয়া তাৰ পৰিৱৰ্তে আমিওতো এটা ভাষা পঢ়িব পাব লাগিব। এই ভাষা শিক্ষাৰ ক্ষেত্ৰত আমাক চৰকাৰে উপযুক্ত দিয়া নাই, গুৰুত্ব দিয়া নাই। এই ক্ষেত্ৰত আমি বাৰে বাৰে শিক্ষামন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যদিও তেখেতৰ গুৰুত্বটো সিমান কিন্তু সন্তোষজনক নহয়। আমি আশাবাদী যে গোৰ্খা, বিশেষকৈ গোৰ্খা সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা বিভিন্নজন MLA আছে অথবা গোৰ্খা জনগোষ্ঠী অধ্যুষিত অঞ্চলৰ MLAবিলাকে এই ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰিব লাগিব। তেখেতসকলৰো ভূমিকা আছে, কাৰণ যদি চৰকাৰে যদি সঁচাকৈ আমাৰ আবেদন নিবেদনবিলাক নুশুনে তেতিয়াহ'লে আমি কিন্তু বিদ্ৰোহী হ'বলৈ বাধ্য হ'ম, আমি কিন্তু প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। কিন্তু সেই বাধ্যতাৰ মূৰলৈকে আমাক যাতে নিনিয়ে, সকলো গোৰ্খা অধ্যুষিত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে কমচে কম এটা ভাষা, নিজৰ মাতৃভাষাটো পঢ়িবৰ কাৰণে সুবিধা পায়, সেয়া আমাৰ দাবী। আৰু আমি দাবী বাৰে বাৰে সকলোকে কৈ আহিছোঁ, আমাৰ মেমৰিণ্ডামৰ কথাবিলাক উল্লেখ কৰি আহিছোঁ। আমাৰ আবেদনক যদি তেখেতসকলে গুৰুত্ব নিদিয়ে কিন্তু অনাগত দিনত গোৰ্খা ছাত্ৰ সন্থা কিন্তু অকণ তীব্ৰভাৱে ইয়াৰ বিৰোধিতা কৰি যাব। কিন্তু ধন্যবাদ।